সমাগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ চৌদিশে চলিছে ৰাস উদযাপনৰ ব্যাপক প্ৰস্তুতি কৃষ্ণ বন্দনাৰে মুখৰ ৰাজ্যৰ আকাশ বতা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে তিতাবৰতো ৰাস মহোৎসৱৰ ব্যাপক উৎসাহ উদ্দীপনা অসমৰ সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ গৰিমা ধ্বজা বহনকাৰী তিতাবৰত পুনৰ সংস্থাপিত শ্ৰীকৃষ্ণ কৰতিপাৰ সত্ৰতো চলিছে ৰাসৰ আখৰা 1970 চনতে বৃহত্তৰ মাধৱপুৰ অঞ্চলত সৰ্বপ্ৰথম ৰাস উদযাপন হৈছিল কৰতিপাৰ সত্ৰত বিগত বৰ্ষৰ দৰেই এই বৰ্ষতো কৰতিপাৰ যুৱ সংঘৰ উদ্যোগত ৰাইজৰ সহায় সহযোগত 5 আৰু 6 নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ দুপৰ নিশালৈকে ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে কলাকুশলী আৰু জীয়ৰী বোৱাৰীসকল শৰৎকাল অহাৰ লগে লগে আমাৰ আচলতে ৰাসটো এটা আৱেগ আমি যেহেতু মাজুলীৰ যে সত্ৰীয়া সংস্কৃতি ধ্বজা বহন কৰা আমাৰ শ্ৰী কৰতিপাৰ সত্ৰ আমাৰ তিতাবৰত পুনৰ সংস্থাপিত হৈ তেওঁলোকে যি সাংস্কৃতিক গতিধাৰা সি আচলতে তেওঁলোকে বৰ্তাই ৰাখিছে আৰু তাৰেই আচলতে উদাহৰণ আমি আজি এই 5 আৰু 6 নৱেম্বৰ তাৰিখে আমি শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা ইয়াত উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ গাঁৱৰ যুৱ সংঘৰ উদ্যোগত আৰু গাঁৱৰ ৰাইজৰ সহযোগত আমি আচলতে সকলোকে আচলতে ৰাস ভাগিলে আমি আমন্ত্ৰণ জনাইছোঁ আপোনালোকৰ যোগেদি আচলতে আমাৰ মুখ্য উদ্দেশ্যটো হ'ল যে ব্যক্তিকেন্দ্ৰিকতাৰ পৰা আঁতৰি আমি সামাজিক দায়বদ্ধতা আচলতে পাঠ শিকোৱাৰ এটা আচলতে পৰিকল্পনা আমাৰ সকলো গাঁৱৰ সকলোৰে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কোনোবা হয়তো পৰীক্ষা আছে আগন্তুক কিন্তু তথাপিতো তেওঁলোকে কিন্তু এইকেইদিন তেওঁলোকে পঢ়াৰ সমান্তৰালভাৱে তেওঁলোকে সাংস্কৃতিক চৰ্চা অব্যাহত ৰাখিছে